নমস্কাৰ আজি 4 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই কুৰাণ আৰু হাদিছৰ নীতি নিয়মৰ মতেই সুৰক্ষিত হ'ব মুছলমান সমাজ কুৰাণ হাদিছ শৰীয়ত আইনৰ মতেই অসমৰ মুছলমানৰ ৰীতি-নীতি হ'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খুংকাৰ দিছে এবাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে অতি শীঘ্ৰেই তলা লাগিব ৯৪খন মাদ্ৰাসাত ধৰ্মীয় শিক্ষা প্ৰদান কৰা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে এবাৰ কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ ৯৪খন মাদ্ৰাসালৈ জৰুৰী জাননী চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত আলিগড়ৰ ৯৪খন মাদ্ৰাসাৰ বিৰুদ্ধে তলা লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অতি শীঘ্ৰেই উত্তৰ প্ৰদেশৰ আলিগড়ৰ ৯৪খন মাদ্ৰাসাত তলা লাগিব পাৰে সৌদিখৰ পৰা ঘেৰি ধৰিছে ইজৰাইলৰ উত্তৰ প্ৰান্তত হিজবুল্লাহৰ ৰকেট আক্ৰমণ ইফালে যিকোনো মুহূৰ্তত ইৰানে আক্ৰমণ কৰিব পাৰে ইজৰাইলৰ ওপৰত ইৰানৰ আক্ৰমণৰ পৰা ইজৰাইলক ৰক্ষা কৰিবলৈ আমেৰিকাই প্ৰেৰণ কৰিছে ইয়াৰ ক্ৰাফ্ট কেৰিয়াৰ আৰু যুদ্ধ জাহাজ ইজৰাইলত হাই এলাৰ্ট জাৰি কৰা হৈছে এক ডাঙৰ খবৰ জনাই আছো বিশ্বজুৰি এতিয়া হাহাকাৰ পৰিস্থিতি ইছলামিক ৰাষ্ট্ৰসমূহে চাৰিওফালৰ পৰা ঘেৰি ধৰিছে ইজৰাইলক ভগৱান ৰামৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই ডিএমকে নেতাৰ মন্তব্যত জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী শিবিৰ এই পৃথিৱীত ৰামৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই এই মন্তব্য কৰিছে দক্ষিণ ভাৰতৰ ডিএমকে নেতা তথা তামিলনাডুৰ মন্ত্ৰী এছ শিৱশংকৰে তামিলনাডুৰ মন্ত্ৰী এছ শিৱশংকৰে কৈছে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ অস্তিত্বৰ কোনো ঐতিহাসিক প্ৰমাণ নাই তামিলনাডুৰ আৰিয়ালুৰ নামৰ ঠাইত এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে এই বিতৰ্কিত মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী সংগঠনসমূহ তামিলনাডুৰ বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামলাই ৰাম বিকৃত ৰূপত উত্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰিছে আন্নামলাই সামাজিক মাধ্যমত লিখিছে কিছুদিন পূৰ্বে তেওঁলোকৰ আইন মন্ত্ৰী টি ৰঘুপতিয়ে কৈছিল ভগৱান শ্ৰী ৰাম সামাজিক ন্যায়ৰ এক আইকন ধৰ্ম নিৰপেক্ষতাৰ উৎস আৰু ৰামে প্ৰথমে সকলোৰে বাবে সমতাৰ মনোভাৱ নিৰ্ধাৰণ কৰিছিল আৰু তেওঁৰ কথাৰ কেইদিনমানৰ ভিতৰতে আন এজন মন্ত্ৰীয়ে কৈছে যে ৰামৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই ৰামৰ কাহিনী আচলতে চুল সাম্ৰাজ্যৰ গৌৰৱময় ইতিহাস মচি পেলোৱাৰ এক চক্ৰান্ত ধৰাচলতে ৰামচন্দ্ৰৰ প্ৰতি দলৰ প্ৰকৃত দৃষ্টিভংগী কি হ'ব লাগে সেইটো সিদ্ধান্ত তেওঁলোকে ল'ব পৰা নাই লগতে লিখিছে এতিয়া দুয়োজন মন্ত্ৰীয়ে একেলগে বহি আলোচনা কৰক যে ৰামচন্দ্ৰ আচলতে আছিল নে নাই প্ৰসংগক্ৰমে প্ৰায় এবছৰৰ পূৰ্বে তামিল ক্ৰীড়া মন্ত্ৰী তথা মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনৰ পুত্ৰ উদয়নিধি ষ্টেলিনে সনাতন ধৰ্ম মুচি পেলোৱাৰ আহ্বান জনাইছিল দীৰ্ঘদিন ধৰি এই বিষয়ে বিতৰ্ক আৰম্ভ কৰি সমাপ্ত হোৱাৰ পাছতেই আন এক বিতৰ্কই মূৰ দাঙি উঠিছে বিষয়টো পাইছিল আদালতৰ মজিয়া তেওঁ সনাতন ধৰ্মক তেওঁ ডেংগু মেলেৰিয়াৰ দৰে সংক্ৰামক ৰোগ বুলি অভিহিত কৰিছিল এইবাৰ আকৌ তামিল মন্ত্ৰীগৰাকীয়ে ৰাম সন্দৰ্ভত কৰা মন্তব্যই ধৰ্মৰ লগতে ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে এটা চিন্তনীয় বিষয় মণিপুৰত ধৰা পৰা ১০,০০০ৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত চীনা নাগৰিকো আছে উত্তৰ পূব ৰাজ্য মণিপুৰত বিগত ৫ বছৰত ধৰা পৰা ১০,০০০তকৈও অধিক অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত চীনৰ নাগৰিকৰ উপস্থিতি ধৰা পৰিছে এই কথা শুকুৰবাৰে ৰাজ্যৰ বিধানসভাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অৱগত কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে জনাইছে যে বিগত ৫ বছৰত ৰাজ্যখনত ১০,৬৭৫ জন অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পৰিছে মণিপুৰত ধৰা পৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ উৎপত্তি চীনৰ উপৰিও ম্যানমাৰ বাংলাদেশ নৰৱে আৰু নেপালৰ চলি থকা মণিপুৰৰ বিধানসভাৰ অধিৱেশনৰ সময়ত বিধায়ক সূৰ্যা কুমাৰ
উক্ৰমৰ প্ৰশ্নৰ উত্তৰ দি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই তথ্য প্ৰদান কৰে তেওঁ লগতে কয় বিগত 5 বছৰত মুঠ 10,675 জন অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত 85 জন বিতাড়িত কৰা হৈছে তদুপৰি মণিপুৰলৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ আগমন ৰোধ কৰিবলৈ পৰীক্ষণ অভিযান চলাবলৈ এখন সমিতি গঠন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে এই অভিযানৰ লক্ষ্য হৈছে মণিপুৰৰ চুৰাচান্দপুৰ চান্দেল টেংনৌপাল কামজং আৰু ফেৰজাউল জিলাৰ অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা জাগিৰোডত সম্পূৰ্ণ হৈছে টাটা সেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন জাগিৰোডৰ টাটা সেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন সম্পূৰ্ণ হোৱাৰ পাছতেই 27,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই উদ্যোগটো 27,000তকৈও অধিক চাকৰি মুকলিৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী টাটা গ্ৰুপক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 60 বছৰৰ বাবে লিজত লোৱা হৈছে 170 একৰ ভূমি জাগিৰোড হিন্দুস্তান কাগজ কলৰ ভূমিত এইবাৰ অসম চৰকাৰৰ উদ্যোগ নিগমৰ উন্নয়নৰ সহযোগিতাত টাটাৰ সেমিকণ্ডাক্টৰ প্ৰকল্পৰ প্ৰজেক্টৰ বাবে ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে গতাই দিছে ভূমি 27,000 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক সেমিকণ্ডাক্টৰ প্ৰকল্প প্ৰজেক্টত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 30,000 লোকে কৰ্মসংস্থাপন লাভ কৰিব বুলি আশা কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 13 মাৰ্চত ভাৰ্চুৱেলি শিলান্যাস কৰাৰ পিছত শনিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা গ্ৰুপৰ মুখ্য প্ৰবন্ধক নৱৰাজন চন্দ্ৰশেখৰে শুভাৰম্ভ কৰে ভূমি পূজন শনিবাৰে এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ বাবে এক উল্লেখযোগ্য আৰু ঐতিহাসিক দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল নেতৃত্বত টাটা গ্ৰুপৰ মুখ্য প্ৰবন্ধকে 15 বছৰৰ পূৰ্বে অসমত টাটা কোম্পানীৰ উদ্যোগ স্থাপন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি মন্তব্য কৰি কৈছিল যে অসমত টাটাৰ উদ্যোগ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সহযোগিতা লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে অসমত টাটাই উদ্যোগ স্থাপনৰ বাবে যদি এখোজ আগবাঢ়ি আহে আমি দুখোজ আগবঢ়াই দিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ টাটাৰ মুখ্য প্ৰবন্ধক গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী বিমল বৰা নন্দিতা গাৰ্লুচা যোগেন মোহন ইউজি ব্ৰহ্ম পীযুষ হাজৰিকাৰ লগতে অসম চৰকাৰৰ মুখ্য সচিবৰ উপৰিও মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ৰহাৰ বিধায়ক শশীকান্ত দাস নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে তদুপৰি টাটাৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহি আছে সাংসদ ৰকিবুল হুছেইনৰ এই দাবী ধুবুৰীত উপস্থিত হৈ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে ধুবুৰীৰ ছটাকৈ পৌৰসভা ক্ৰমে ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ বিলাসীপাৰা চাপৰ আৰু চাপত গ্ৰামৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰিছে